প্ৰথমবাৰ এবাৰ ব্ৰেইন টিউমাৰ হ'ল। সেই ব্ৰেইন টিউমাৰ হওঁতে ঘৰত যিমান বস্তু আছিলে সকলোখিনি বেচিলোঁ। গৰু ম'হ মাটি বাৰী সকলোখিনি বেচি কিনি সেই যি টকা লাগে সেই বেংকত দিয়া হ'ল। এতিয়া আকৌ চেকআপ কৰিবলৈ কৈছে, চেকআপ কৰিবলৈও সেই একেটাকে কৈছে, আকৌ অপাৰেশ্যন কৰিব লাগে বুলি কোৱা। আমাৰতো একোৱে উপায় নাই, ক'ৰ পৰা দিম, কি হ'ব? গৰুও নাই বেচিবলৈ বোলে, ছাগলীও নাই, একোৱে নাই, মাটি নাই, সম্পত্তি নাই, খাবলৈ নাই, খেতি মাটি নাই, বাৰী নাই, ঘৰ নাই। সেইখিনি মানুহে এতিয়া সেই ল'ৰাটোক কেনেকৈ আমি উদ্ধাৰ কৰি আনিম? পাৰে যদি আপোনালোকে চৰকাৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কিবা এটা যদি সহায় কৰে, আমি ভগৱান বুলি তেওঁক সদায় নমস্কাৰ কৰি থাকিম। আৰু আমাৰতো যেন তেনে এই বালক দুটি আছে, বালক দুটিকো যেন তেওঁবিলাকে উদ্ধাৰ কৰে আৰু ভগৱানৰ এষাৰি আশীৰ্বাদ কৰে। আমাৰো নকৰক, আমাক কিবা এটা এই বালককেইটাক কিবা এটা উপায় দিয়ক, নহ'লে এই বালককেইটা কি হ'ব? কোনে খুৱাব, ক'ত যাব, কি কৰিব? এটি পঢ়িও আছে, পৰীক্ষা হোৱা নাই, এটি হৈ গৈছে। আৰু সেই বালককেইটাই ক'ত কি? আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ মুখত মৰা মুখত যেনিবা দুটামানি যেন পানী দিয়ক আৰু দিয়ক আৰু মোৰ ল'ৰাটোক যেন তেনে আপোনালোকে বেংগুলৰ পৰা উদ্ধাৰ কৰি দিয়ক। এই বালককেইটা মুখলৈ চাই আপোনালোকে চেষ্টা কৰক। আমাৰ উপায় নিদিছে আৰু কোনোফালে আমাৰ য'তে হাত দিলোঁ আমাক চব ফালৰ পৰা অন্ধকাৰ হৈ আছে। এই বালককেইটা মুখলৈ আছে, আপোনালোকে আমাক উপায় দিয়ক। আমি ঈশ্বৰৰ ওপৰত আপোনাক ঈশ্বৰ বুলি চৰণত আমি সেৱা কৰিছোঁ যে মুখৰ আগত যে থিয় হ'ব পাৰে। সেইখিনিকে মই আপোনালোকক কৈ ইমানতে মই সামৰি মাৰিছোঁ। বিটি চেটৰ দোকানৰ সেইখিনি